মুখ্যমন্ত্ৰীয়ে কৈছে যে যদি কংগ্ৰেছত ভোট দিয়ে, যদি কোনোবা জিকে তেতিয়া তেওঁ বিজেপিলৈকে আহিব, কেৱল এজনৰ বাহিৰে। আপুনি কি ক'ব? আপুনি চাওক, আপোনালোকে জানে মই বিহালী সমষ্টিৰ ল'ৰা। মই 20 বছৰে মই কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছিলোঁ, মোৰ সৌভাগ্য হোৱা নাই। তথাপি কিন্তু মই দল এৰি যোৱা নাই, মই দলৰ হৈ কাম কৰি আছিলোঁ, একনিষ্ঠভাৱে মই কাম কৰি আছিলোঁ। যদি দলে আজি মোক প্ৰক্ষেপ কৰিছে, ইণ্ডিয়া এলায়েন্স আজি টিকেট দিছে কংগ্ৰেছে, মই কেতিয়াও মোৰ নিচিনা ব্যক্তি দল এৰি নাযায়। মই দলক মই প্ৰাধান্য দিম। মই সাধাৰণ ব্যক্তি, কিন্তু দলে মোক আজি টিকেট দিছে, দলৰ কাৰণে আজি মই স্থান পাইছোঁ। এই দল আমাৰ নিচিনা মানুহ দল এৰিব নাযায়। গতিকে যিসকল দল এৰি গৈছে মই ক'বলগীয়া নাই, কিন্তু আমাৰ গ্ৰাছ ৰুটৰ কৰ্মী কিন্তু দল এৰি যোৱা নাই, তেওঁলোক আমাৰ লগত আছে। আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী শোণিতপুৰ লোকসভা সমষ্টি, সেইগৰাকী প্ৰতিদ্বন্দ্বীয়ে সিদিনা সাংবাদিকৰ প্ৰশ্নত কৈছিল যে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুক ঘৰলৈ যাম, মই লগ কৰিম, কথা পাতিম। আপুনি কি ক'ব? নিশ্চয় তেওঁলৈ তেখেতক দাদা বুলি মই সম্বোধন কৰোঁ আৰু তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু আমি সামাজিক কামত আমি দুইজনে জড়িত। বিভিন্ন সামাজিক কাম হওক, কলেজ হওক, কিবা হওক, বিভিন্ন কামত তেওঁ জড়িত, মই জড়িত আছিলোঁ। কিন্তু দলটো আমাৰ বেলেগ। কংগ্ৰেছ দলটো বেলেগ কথা, তেওঁ বিজেপি দলৰ পৰা খেলিছে, মই কংগ্ৰেছ দলৰ নীতি আদৰ্শই বেলেগ, কোনোদিন বিজেপি দলৰ লগত নিমিলে। কংগ্ৰেছ দল হৈছে জাতি জনগোষ্ঠী, দুখীয়া দৰিদ্ৰ কৃষক লৈ পেলাই চলাচল, আৰু বিজেপি হৈছে ধনী শ্ৰেণীক লৈ পেলাই চলাচল। এই পাৰ্থক্য। ইমান ভোটত আপুনি জিকিম বুলি আশাবাদী? মই ফুল্লি আশাবাদী, 100% মই জিকিম। আৰু মই আপোনাক আজি কৈছোঁ 2 লাখ ভোটত মই জিকিম। আপোনাৰ শোণিতপুৰ জিলাত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, আপুনি কেনেধৰণৰ আদিবাসী চাহ জনগোষ্ঠীৰ লগতে আমাৰ এবাৰ শোণিতপুৰ জিলা সংসদীয় সমষ্টিত 16,25,364টা ভোটাৰ আছে, সন্মানীয় ভোটাৰ। এই ভোটাৰে নিৰ্ণয় কৰিব। মই 100% আশাবাদী, 100% মই আশাবাদী, মই জিকিম। পৰিকল্পনা দলীয় মিটিং দেখিছে আপোনালোক, দলীয় মিটিঙত মই আহিছোঁ। মোৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, টিয়ত কংগ্ৰেছ, জিলা কংগ্ৰেছ যিমান ষ্ট্ৰং আছে, মহিলা কংগ্ৰেছ, NSY, যুৱ কংগ্ৰেছ, সকলোক লৈ পেলাই আগবাঢ়ি যাম আৰু যোদ্ধাক লৈ আগবাঢ়ি যাম। বিভিন্ন সমস্যাবিলাক আপোনাক দেখিছে, আপুনি জানে। আপোনাৰতো এতিয়া বৰ্তমান প্ৰতিদ্বন্দ্বী দুগৰাকী হ'ল, এগৰাকী আপোনাৰ নিজৰ ঠাইৰ ৰঞ্জিত দত্ত, আনগৰাকী আপৰ কেণ্ডিডেট। দুয়োগৰাকী প্ৰতিদ্বন্দ্বীক আপুনি পৰাজয় কৰিব পৰা কিবা পৰিকল্পনা হাতত ৰাখিছে নেকি? আৰু যদি হয়, কিমান ভোটত আপুনি জয়ী হ'ম বুলি ভাবিছে? নিশ্চয় পৰিকল্পনাটো আমাৰ আছে, দলীয় নিজৰ পৰিকল্পনা আছে। আৰু মই নিজস্বভাৱে বহু বছৰৰ পৰা ৰাইজৰ মাজত মই আছোঁ, সামাজিক কামত মই দায়বদ্ধ আছোঁ। গতিকে বিভিন্ন সময়ত আমি ৰাইজৰ মাজত সোমাইছোঁ, আৰু ৰাইজে আমাৰ যিখিনি আজি মিটিং মাটাং হৈ আছে, ৰাঙাপাৰাৰ পৰা আৰম্ভ কৰি যিমান সতীৰ্থ, আমাৰ যিমান যোদ্ধা, আমাৰ যিমান কমিটি ষ্ট্ৰং আছে। আৰু কথা হৈছে যে কি লৈ যাব, মেইনলি কথা হৈছে বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক ৰাইজেতো বুজি পাইছে, এই সমস্যাবোৰ লৈ যাওঁ। তেওঁলোকে যিবিলাক কথা বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত কথাবিলাক কৈছিলে, 14 চন হওক, 16 চন হওক বা 19 চন হওক, এই কথাবিলাকতো আমি ৰাইজৰ আগত লৈ যাব লাগিব। তেওঁলোকে যিবিলাক কথা কৈ তেওঁলোকে আহিলে, তেওঁলোকে কৰিলে নে বাৰু? কোনোবা সমস্যা এটা দূৰ হ'ল নে বাৰু? এই কথাবিলাক তেওঁলোকে আচ্ছা দিনৰ কথা কৈছিল। আচ্ছা দিনৰ কথা কৈ তেওঁলোকে আজি কি অৱস্থা কৰে দেশখনত? আচ্ছা দিন বস্তুৰ দাম কমাব বিচাৰে, মূল্যবৃদ্ধি কমাব বুলি কৈছে। আজি মূল্যবৃদ্ধি ৰাইজে কুঙা কৰিছে, GST ৰাইজে কুঙা কৰিছে। আজি ব্যৱসায়ীসকলৰ আজি অৱস্থা নোহোৱা হৈছে GST লগাই পেলাই। গতিকে বহুত কথা আছে, বহুত কথা কিছুমান আছে। এই কথাখিনি আমি নিশ্চয় যাম। আৰু এতিয়া আপোনালোকে দেখিছে যে সদ্যহতে যিবিলাক ইলেক্ট্ৰল বণ্ড বিজেপিয়ে যিবিলাক নিৰ্বাচনী তেওঁলোকৰ পুঁজি কোটি কোটি টকা তেওঁলোকে ক'ৰ পৰা আনিছে, সকলো আপোনালোকে গম পাইছে। তেওঁলোকে মেডিচিন কোম্পানী, হস্পিটেল, বিভিন্ন জেগাৰ পইচা আনিছে। আজি যে ঔষধৰ দাম বাঢ়িছে, এতিয়া আমি ক'ব পাৰিছোঁ যে ঔষধৰ দাম এইটো কাৰণে বাঢ়িছে, মেডিচিন কোম্পানী যে কৰোৰ টকা দিব তেওঁলোকক নিৰ্বাচনী ইলেক্ট্ৰল বণ্ডত নিৰ্বাচন খেলিবৰ কাৰণে। গতিকে এই কাৰণে ঔষধৰ দাম ৰাইজে বুজি পাইছে, এতিয়া ঔষধৰ দাম হৈছে। আৰু আগন্তুক 1 এপ্ৰিলৰ পৰা প্ৰায় আপোনাৰ 800 বিধ ঔষধৰ দামটো বাঢ়িব। আজি এটা বস্তু আমি জাননী এটা পাইছোঁ। এই কথাবিলাক ৰাইজৰ মাজত আমি লৈ যাম। বৰ্তমান